নলবাৰীত বিজেপিৰ ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰ্যসূচী। শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা গৰ্ডন খেলপথাৰলৈ উলিওৱা হ'ল বৃহৎ সমদল। আহিল সহস্ৰাধিক জুবিন অনুৰাগী। প্ৰাণৰ শিল্পীগৰাকীৰ বাবে চৰকাৰত থকা দলটোৱেই ন্যায় দাবী কৰি বাহিৰ কৰা সমদলত হাতে হাতে আমাৰ জুবিন অমৰ জুবিন আদি প্লাকাৰ্ড লৈ এনেদৰেই দেখা গ'ল এক বৃহৎ সমদল। এওঁলোকে হয়তো ভাবিছিল কিবা, কিন্তু হলগৈ আনহে কিবা। যিগৰাকী জুবিন গাৰ্গে উৰেটো জীৱন সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰিলে, সেইগৰাকী জুবিনৰ হৈ শাসনাধীষ্ঠ দলটোৱে কৰা ন্যায় দাবীৰ সমাৱেশত ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখত সাম্প্ৰদায়িক ভাষ্য। তাৰ পাছতো বিৰোধী দলে মুখ্যমন্ত্ৰীক আজি অখিল গগৈকৈ মুখ্যমন্ত্ৰী পদত্যাগ কৰক। কোন অখিল গগৈ? কোন অখিল গগৈ? মিয়া বুলি ঘোষণা আছিল। মিয়াৰ লগত থকা অখিল গগৈ মিয়াক কি কি কৰিছে আপোনালোকে দেখিবলৈ পাইছে। সেই মিয়া প্ৰেমী অখিল গগৈৰ কথা অসমৰ ৰাইজে নুশুনে, অসমৰ ৰাইজে নামানে। ৰাজনীতি কৰিব নালাগে বুলি কৈ এয়া কি? নলবাৰী ধমধমা ৰাস্তা আজিৰ পৰা 15 বছৰ আগত নলবাৰী ধমধমা, 10 বছৰ আগত নলবাৰী ধমধমা ৰাস্তাটোৰ কাৰণে কিমান আমি বিজেপি আন্দোলন কৰিছো আন্দোলন। তাৰপিছত বিজেপি চৰকাৰ অহাৰ সময়ত এই ৰাস্তাটো হ'ল। আজি আমাৰ নলবাৰীৰ মেডিকেল কলেজ যিয়ে নহওক, নলবাৰী মেডিকেল কলেজখন আজি নলবাৰী ৰাইজৰ সেৱাৰ বাবে আমাৰ চৰকাৰৰ দিনত আমি মুকলি কৰিলো। নলবাৰীত এটাৰ পিছত আনটো আমাৰ চৰকাৰৰ আঁচনিয়ে হওক বা অন্য ধৰণৰ আন্তঃগাঁথনিমূলক কামেই হওক, এটাৰ পিছত এটা কাম মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ যি নলবাৰীৰ প্ৰতি থকা আজি দায়বদ্ধতা আছে, তাৰ কাৰণে আমি সকলোবিলাক দেখিবলৈ পাইছো। জুবিনৰ ন্যায় দাবীৰ সমাৱেশত চৰকাৰৰ কামৰ খতিয়ান বিজেপিৰ সভাপতিৰ। জুবিন দাক লৈ ৰাজনীতি নহ'ব। জুবিন দাই ন্যায় পাবই লাগিব। তাৰ কাৰণে আমাৰ চৰকাৰে দায়বদ্ধতাৰে নিজৰ কাম কৰিব, বিকাশৰ কাম কৰি যাব লাগিব। তেওঁলোকে বিচাৰিছে চৰকাৰখনে কৰি থকা কামবিলাক বন্ধ হৈ যায়। আমি বন্ধ নকৰো। যদি কৰবাত 2খন ফ্লাইঅভাৰ বনাইছো আৰু 2খন ফ্লাইঅভাৰ বনাবৰ কাৰণে আমি আগবাঢ়ি যাম। যদি কৰবাত 2খন মেডিকেল বনাইছো আৰু 4খন মেডিকেল কলেজ বনাবৰ কাৰণে আমি আগবাঢ়ি যাম। তেওঁলোকৰ ভোট বিকৰি বুলিয়ে কৈছো, তেওঁলোকৰ ভোট বিকৰিত আমি পিছত নাথাকো, আমি সদায় আগবাঢ়ি যাম। ৰাজনীতি কৰিব নালাগে কংগ্ৰেছে, ক'লে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ন্যায় প্ৰদানৰ বাবে আমি ন্যায়ালয়ক ইতিমধ্যে আপোনাক জনাইছোঁ যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, ন্যায়ালয় প্ৰদান কৰক অতি ক্ষীপ্ৰ গতিত। এইখিনিয়ে কথা। আৰু এইখিনিতে আপোনালোকে যেতিয়া ইয়াত বিভিন্ন ধৰণৰ প্ৰাসংগিক কথাও আহিছে, জুবিন গাৰ্গে সদায় কয় পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিত্বলৈ পলিটিক্স কৰাটো উচিত নহয়। সমাধি ক্ষেত্ৰতো পলিটিক্স হৈছে। আজি ইমান লজ্জাজনক কথা, কংগ্ৰেছ ইমান তললৈ নামিছে। প্ৰত্যেক দিনে তেওঁলোকে এটা এটা দল পঠিয়ায়, কাৰণ জানে তাত শুভাকাংক্ষীসকলে যিদৰে ভিডিঅ' ৰেকৰ্ডিং কৰে, তাত অতিকমেও 30টা চেনেল বা পৰ্টেলৰ মানুহ তাত ৰৈ থাকে। পাল পাতি পাতি কংগ্ৰেছে তাত গৈ বিজেপি মুৰ্দাবাদ ধ্বনি দিবলৈ কুণ্ঠাবোধ কৰা নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰত পলিটিক্স কৰিবৰ বাবে নহয়, জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিনক সন্মান জনাবলৈ, তেওঁক সৃষ্টিৰে যি সন্মান জনাবলৈ, অন্তৰ পৰা তেওঁক শ্ৰদ্ধা কৰিবলৈ, সাধনা কৰিবলৈ, তাত গৈ কংগ্ৰেছেতো কিমান নিকৃষ্ট ৰাজনীতি কৰিছে। পুৱাৰ পৰা গধূলিলৈকে 3-4টা গ্ৰুপ পঠিয়াই তেওঁলোকে তাত বিজেপি মুৰ্দাবাদ দিছে। ৰ'ব, ইমানেই নহয়। আমাৰ সভাপতিয়ে কৈছে, যিদিনাখন জুবিন গাৰ্গৰ চেঞ্চলেছ হৈ পৰিছিল ডিব্ৰুগড়ত, এয়াৰ এম্বুলেঞ্চেৰে তৎক্ষণাৎভাৱে জুবিন গাৰ্গক মুখ্যমন্ত্ৰী লৈ আহিছিল। তেতিয়া কংগ্ৰেছে কি কৈছিল, কিয় ৰাইজৰ ধন খৰচ কৰি জুবিন গাৰ্গক আনিব লাগে। এতিয়া সেই কংগ্ৰেছসকল এতিয়া হঠাৎ পেট্ৰিয়ট হৈ গ'ল। মই সাধাৰণ কংগ্ৰেছসকলৰ কথা কোৱা নাই, তেওঁলোকে অন্তৰ পৰা জুবিনক ভাল পায়। এই নেতাবিলাক, এ চি ৰুমত বহি নিকৃষ্ট ৰাজনীতি কৰা নেতাবিলাক। এজন নেতাই জুবিন গাৰ্গৰ গান মৰাণ অধিৱেশনত ৰাইজৰ দলৰ অখিল গগৈ জুবিন গাৰ্গক তালৈ মতাটো নিষিদ্ধ কৰিছে, জুবিন গাৰ্গৰ গীতটো তাত গাবলৈ নিষিদ্ধ কৰিছিল 15 চনত। সেই জুবিন গাৰ্গে জয় জুবিন দা দিলে আমি কিয় মানি ল'ম? জুবিন গাৰ্গক লুৰিণজ্যোতি গগৈয়ে কি শব্দ কৈছিল, এইটো শব্দ মই নকওঁ, ফেচবুকত চালেই পাব। তাৰপিছতো তেওঁ ফটো পাৰ্টি বুলি ক'বলৈ বাধ্য হৈছিল। তেওঁ এতিয়া হঠাৎ
তেওঁ জুবিন প্ৰেমী হৈ গ'ল। এইবাৰ শুনক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য। আসাম লোকে যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে, তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ, যি সময়ত নলবাৰী জিলা আছিল সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল। গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি। উৰেটো জীৱন জুবিন গাৰ্গক আনেহে সমালোচনা কৰা বুলি কৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা অনাৰ পৰা ছিংগাপুৰলৈ SIT যোৱালৈকে তাৰো খতিয়ান দিলে প্ৰতিগৰাকী নেতাই জুবিন অনুৰাগীসকলৰ সন্মুখত। পিছে সমদললৈ অহা জুবিন অনুৰাগীয়ে ক'লে, কোনো বিজেপি এজিপি যিহেতু জুবিন দাই কোনোদিন কোনো ধৰণৰ পলিটিক্স কৰা নাছিল, গতিকে তেওঁৰ যিটো ন্যায় প্ৰক্ৰিয়া সেইটো একদম শুদ্ধভাৱে হ'ব লাগে, পলিটিক্স নালাগে। আমাৰ ক'বলগীয়া আৰু বিশেষ নাই। প্ৰতিবেদনৰ শেষত মন্ত্ৰী বিমল বৰাৰ সামাজিক মাধ্যমৰ এক পোষ্ট আগবঢ়াইছো, য'ত মন্ত্ৰীগৰাকীয়ে গণতন্ত্ৰৰ তিনিওটা স্তম্ভৰ কামৰ ব্যাখ্যা কৰিছে, য'ত লিখিছে বিধানমণ্ডলৰ কাম আইন প্ৰণয়ন, কাৰ্যপালিকাৰ কাম আইন কাৰ্যকৰী কৰা। তেনেহ'লে কথাটো হ'ল, নলবাৰীৰ এই কাৰ্যসূচীত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দুগৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে আচলতে ন্যায় বিচাৰিছে কাৰ পৰা? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।